Hello everyone, good morning and welcome back to our channel. আমাৰ অসমৰ মানচিত্ৰৰ জৰিয়তে জিলাসমূহৰ যেটো ভিডিও সিৰিজ আমি কৰি আছিলো আজি আমি যোৰহাট জিলাখনৰ বিষয়ে জানিম। যোৰহাট জিলাখনৰ বিষয়ে জনাৰ আগতে আমি যোৰহাট জিলাখনৰ অৱস্থিতিৰ বিষয়ে জানিব লাগিব। অসমৰ কোনখিনি ঠাইত অৱস্থিত আৰু যোৰহাট জিলাখনৰ সীমাসমূহৰ বিষয়ে আমি জানিব লাগিব। আপোনালোক সকলোৱে হয়তো জানে যোৰহাট জিলাখনক অসমৰ কালচাৰেল কেপিটেল বুলি কোৱা হয়, অৰ্থাৎ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয়। তো যোৰহাট জিলাখনৰ বিষয়ে আমি জানিব লগা বহুতখিনি কথা আছে, সেইকাৰণে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমে আমি ইয়াতে আপোনালোকে দেখিছে ৰঙা ৰঙেৰে হাইলাইট কৰি দিয়া এইখন হৈছে যোৰহাট জিলা। যোৰহাট জিলাখনৰ আমি পোনপ্ৰথমে দিশসমূহ চাই লওঁ। যোৰহাট জিলাখনে কোন কোন জিলা বা কোন কোন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে আমি সেই কথাখিনি পোনপ্ৰথমে জানি লওঁ। ইয়াতে দেখিছে আপোনালোকে উত্তৰ দিশত আছে এখন জিলা, সেইখন হৈছে মাজুলী। মাজুলী জিলাৰ সৈতে উত্তৰ দিশত যোৰহাট জিলাখনে সীমাৰ ভাগ বতৰা কৰে। পূব দিশত আছে শিৱসাগৰ। শিৱসাগৰ জিলাখনৰ সৈতে পূব দিশত সীমাৰ ভাগ বতৰা কৰে। তাৰপিছতে আপোনাৰ দক্ষিণ দিশত আছে নগালেণ্ড। দক্ষিণ দিশত কি আছে? নগালেণ্ড আছে। তাৰপিছতে আমি পশ্চিম দিশত যদি চাওঁ, পশ্চিম দিশত আমি দেখিম গোলাঘাট জিলাখনৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। এইখন হৈছে গোলাঘাট, এইখন হৈছে নাগালেণ্ড, এইখন হৈছে শিৱসাগৰ বা শিৱসাগৰ, এইখন হৈছে মাজুলী। ক্লিয়াৰ? পূব দিশত উত্তৰ দিশত মাজুলী, পূব দিশত শিৱসাগৰ, দক্ষিণ দিশত নাগালেণ্ড আৰু পশ্চিম দিশত গোলাঘাট। ঠিক আছে, ক্লিয়াৰ হ'ল? তো যোৰহাট জিলাখনৰ সদৰ স্থান হৈছে যোৰহাট চহৰ। ইয়াতে মই লিখি আনিছো যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও কোৱা হয়। আৰু যোৰহাট জিলাখন পূৰ্বতে শিৱসাগৰ জিলাৰ সৈতে একেলগে আছিলে। 1983 চনত 1983 চনত ইয়াক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হয়। আৰু যোৰহাট জিলাখনত দুটা মহকুমা হৈছে, এটা হৈছে যোৰহাট, আনটো হৈছে তিতাবৰ। ঠিক আছে, মনত ৰাখিব, এটা হৈছে যোৰহাট আৰু আনটো হৈছে তিতাবৰ। আৰু যোৰহাট জিলাখনৰ যদি আমি মাটিকালি চাওঁ তেতিয়াহ'লে 2851 স্কোৱাৰ কিলোমিটাৰ হ'ব। যোৰহাট জিলাখনৰ মুঠ মাটিকালি কিমান হ'ব? 2851 বৰ্গ কিলোমিটাৰ। বুজি পালে? এতিয়া আমি যোৰহাট জিলাখনৰ মানচিত্ৰৰ জৰিয়তে আমি ইয়াৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ জানিম। পোনপ্ৰথমে আমি যোৰহাট জিলাখনৰ প্ৰধান নৈ আৰু উপনৈসমূহ চাই লওঁ। আপোনালোকে ইয়াতে দেখিব পাৰিছে যে এইখন হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীখন যোৰহাট জিলাখনৰ উত্তৰ দিশেৰে বৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীখন উত্তৰ দিশেৰে বৈ গৈছে, সেইকাৰণে যোৰহাট জিলাখন ব্ৰহ্মপুত্ৰৰ কোন পাৰে অৱস্থিত? দক্ষিণ পাৰত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীখনৰ দক্ষিণ পাৰত অৱস্থিত। আৰু ব্ৰহ্মপুত্ৰ নদীখনৰ দক্ষিণ পাৰত অৱস্থিত হোৱাৰ বাবে যোৰহাট জিলাৰ মাজেৰে যিসমূহ নৈ বৈ গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছেগৈ, সেই নৈসমূহক কি বুলি কোৱা হ'ব? দক্ষিণ পাৰৰ উপনৈ বুলি কোৱা হ'ব, বা ইংৰাজীত চাউথ বেংক ট্ৰিবিউটৰী বুলি কোৱা হয়। তো ইয়াতে যিসমূহ নৈ গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে সেই নৈসমূহ কি হ'ব? দক্ষিণ পাৰৰ উপনৈ। সেই উপনৈসমূহৰ বিষয়ে আমি জানি লওঁ। এখন মূল নদী হৈছে ব্ৰহ্মপুত্ৰ। সেই নদীখন যোৰহাট জিলাখনৰ উত্তৰ দিশেৰে বৈ গৈছে। তাৰপিছতে এখন নৈ হৈছে ভোগদৈ। এখন হৈছে ভোগদৈ। এই ভোগদৈ নৈখনৰ বিষয়ে আপোনালোকে এটা ইণ্টাৰেষ্টিং কথা জানি ল'ব যে এই নৈখন মানুহে খন্দা নৈ, মানে মানুহে খান্দি পেলাই নিজে কৃত্ৰিমভাৱে সৃষ্টি কৰা এখন নৈ হৈছে ভোগদৈ নৈ। সেয়া হয়তো আহোম ৰজাসকলে যেতিয়া শাসন কৰিছিলে তেতিয়া নিৰ্মাণ কৰা এখন নৈ আছিলে। তাৰপিছতে এখন নৈ হৈছে তিয়ক নৈ। তাৰপিছতে আন এখন নৈ হৈছে জাঁজি নৈ। যোৰহাট জিলাৰ তেনেকুৱা বিশেষ বহুত ডাঙৰ ডাঙৰ নদী নাই, তেওঁ কেইবাখনো সৰু সৰু নৈ বৈ গৈছে। সেইকেইখন হ'ল, এখন হৈছে জাঁজি নৈ, এখন হৈছে তিয়ক নৈ, এইখন দেখিছে কাকডোঙা নৈ, তাৰপিছতে আন এখন হৈছে ভোগদৈ। ঠিক আছে,
এয়া হৈছে যোৰহাটৰ সদৰ তিতাবৰ এইখিনিত আছে, বুজি পালে। আৰু যোৰহাট জিলাখনৰ 3খন উপজিলাত ভাগ কৰিছে। এখন হৈছে টিয়ক, মৰিয়নি আৰু তিতাবৰ। এয়া হৈছে তিতাবৰ, তাৰপিছতে টিয়ক আৰু মৰিয়নি, ঠিক আছে। এই 3খন উপজিলাত ভাগ কৰিছে। আৰু যোৰহাট জিলাত দুটা জাহাজ ঘাট আছে বা ফেৰী ঘাট আছে, এটা হৈছে নিমাতী ঘাট আৰু এটা হৈছে ককিলামুখ। নিমাতী ঘাট আপোনালোক অসমত সকলোৱে জানে নিমাতী ঘাটৰ বিষয়ে। এইটো হৈছে নিমাতী ঘাট আৰু আন এটা হৈছে ককিলামুখ। ককিলামুখ ক'ত আছে? এইটো হৈছে ককিলামুখ আৰু এইটো হৈছে নিমাতী ঘাট। ক্লিয়াৰ হ'ল? যোৰহাট জিলাত এটা বিমানবন্দৰ আছে, এয়াৰপৰ্ট আছে। সেই এয়াৰপৰ্টটোৰ নাম হৈছে ৰৰৈয়া। এইখিনিতে ৰৰৈয়া এয়াৰপৰ্টটো আছে। ক্লিয়াৰ? এইটো হৈছে ৰৰৈয়া। তাৰপিছতে আমি যোৰহাট জিলাৰ বেছিক কথাখিনি আমি গম পালো। এতিয়া আমি যোৰহাট জিলাখনৰ কিছুমান গুৰুত্বপূৰ্ণ স্থান বা পৰ্যটনস্থলীৰ বিষয়ে আমি জানি লোৱাটো ভাল, কাৰণ পৰীক্ষাসমূহত এই কুৱেশ্যনসমূহ প্ৰায় অহা দেখা যায়। ক'ত কোনখন অভয়াৰণ্য বা ক'ত কোনটো এনেকুৱা আৰ্কিঅলজিকেল চাইট অৱস্থিত, সেইবোৰ কুৱেশ্যন সুধিয়ে থাকে। তো এটা মষ্ট ইম্পৰ্টেণ্ট এখন অভয়াৰণ্য আছে, সেইখন হৈছে হোলোংপাৰা গিবন অভয়াৰণ্য। সেইখন ক'ত আছে? যোৰহাট জিলাত আছে। ইয়াত ফটো দেখিছে, এইটো গিবন। তো এই গিবনৰ কাৰণে এই অভয়াৰণ্যখনৰ নাম হোলোংপাৰ গিবন অভয়াৰণ্য। এইখন ভাৰত বিখ্যাত এখন অভয়াৰণ্য, কাৰণ ইয়াত একমাত্ৰ এই গিবন জন্তুবিধ পোৱা যায়। তো হৈছে যোৰহাটত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। 1997 চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। হোলোংপাৰ গিবন অভয়াৰণ্য ভাৰতৰ একমাত্ৰ গিবন হলক বান্দৰ অৰ্থাৎ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। সেইকাৰণে মই কৈছোঁ যে এইখন ভাৰতবৰ্ষৰ এখন অন্যতম বিখ্যাত অভয়াৰণ্য। ইয়াতে ভাৰতবৰ্ষৰ একমাত্ৰ গিবন হলক গিবন বুলি যাক আমি কওঁ, বা গিবন হল বান্দৰ, এবিধ বান্দৰৰ প্ৰজাতি, এই বান্দৰবিধ ইয়াত পোৱা যায়। আৰু প্ৰাইমেট লাজুকী বান্দৰবিধো ইয়াতে পোৱা যায়। ঠিক আছে। হোলোংপাৰা গিবন অভয়াৰণ্য ক'ত আছে? যোৰহাটত। তাৰপিছতে যোৰহাটত আছে যোৰহাট জিমখানা ক্লাব। এই জিমখানা ক্লাব এইটো হৈছে 1876 চনত স্থাপন কৰা চেকনিধৰা গাঁও ডি শ্লিমনৰ দ্বাৰা এই জিমখানা ক্লাবটো স্থাপন কৰা হৈছিলে। আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈ থাকে, স্পৰ্টছ ইভেণ্ট হৈছিলে, ব্ৰিটিছসকলে স্থাপন কৰা। তো এইটো ক'ত আছে? যোৰহাটত আছে। তাৰপিছতে আছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন। চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় বা মুখ্য কাৰ্যালয়। তো সেইটো ক'ত আছে? যোৰহাট জিলাতে আছে। আৰু এই চন্দ্ৰকান্ত সন্দিকৈয়ে এই ঘৰটো কি কৰিছিলে? ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন, ৰাধাকান্ত সন্দিকৈয়ে এই ভৱনটো দান কৰিছিলে অসম সাহিত্য সভাক। আৰু ইয়াতে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো আছে। ঠিক আছে। ইয়াতে চন্দ্ৰধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত আদি প্ৰায় 3-4জন ব্যক্তিয়ে কি কৰিছিলে? সভাপতি পদ অলংকৃত কৰিছিলে। ইয়াতে অসম সাহিত্য সভা হৈছিলে। তাৰপিছতে আছে বঙাল পুখুৰী। এই বঙাল পুখুৰীটো যেতিয়া বদন বৰফুকনক মাৰিবৰ কাৰণে এজন বঙাল লৈ আহিছিলে, সেই বঙালজনৰ নাম আছিলে ৰূপসিং। ৰূপসিং কোঁৱৰ বা ৰূপসিং বঙালে যেতিয়া বদন বৰফুকনক হত্যা কৰিছিলে, তাৰ ফলত তেওঁক উপহাৰ স্বৰূপে ৰজাই কিছু ধন দিছিলে। আৰু সেই ধনেৰে আহি পেলাই তেওঁ এটা পুখুৰী নিৰ্মাণ কৰিছিলে। সেই পুখুৰীটোৰ নাম পিছত কি দিয়া হ'ল? বঙাল পুখুৰী। ঠিক আছে। আৰু এই পুখুৰীটো মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰাৰ বাবে এই পুখুৰীটোৰ পানী মানুহে ব্যৱহাৰ কৰা নাছিলে। আৰু বৰ্তমান এইটো সংৰক্ষিত হৈ আছে। এইটো হৈছে বঙাল পুখুৰী। ক্লিয়াৰ? বুঢ়ীগোসানী দেৱালয় আছে। যোৰহাট চহৰৰ মাজমজিয়াত গড়আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। বুঢ়ীগোসানী দেৱালয় ক'ত আছে? যোৰহাট জিলাতে অৱস্থিত। 1708 চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানী বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক বৰপূজাৰ দল হিচাপেও জনা গৈছিলে। ঠিক আছে। বুঢ়ীগোসানী দেৱালয় ক'ত আছে? যোৰহাটত।
ৰজা মৈদাম আছে, ৰজা মৈদাম পুৰন্দৰ সিংহক ইয়াতে মৈদাম দিয়া হৈছিলে। পুৰন্দৰ সিংহৰ আহোমৰ শেষৰজন ৰজা পুৰন্দৰ সিংহক ইয়াতে কি কৰা হৈছিলে, মৈদাম দিয়া হৈছিলে। ঠিক আছে, আৰু যোৰহাটখন হৈছে আহোমসকলৰ শেষৰখন ৰাজধানী আছিলে, সেইটো কথা আপোনালোকে মনত ৰাখিব। আহোমসকলৰ শেষৰখন ৰাজধানী, প্ৰায় আহোমসকলৰ 6খন ৰাজধানী আছিলে স্থায়ী, গড়গাঁও হওক, ৰংপুৰ হওক, তাৰপিছত চৰাইদেউ হওক, এনেকে। আৰু শেষৰখন কি আছিলে, সেইখন হৈছে যোৰহাট। ঠিক আছে, যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ। যোৰহাটত এটা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ আছে, সেইটো ৰাজমাও পুখুৰীৰ পাৰতে অৱস্থিত। ঠিক আছে, ৰাজমাও পুখুৰীৰ পাৰতে এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহটো অৱস্থিত, সেইটো কথা মনত ৰাখিব। আৰু যোৰহাটত বহুত তেনেকুৱা ধৰণৰ বস্তু আছে, বহুত প্ৰতিষ্ঠান আছে, বহুত বিশ্ববিদ্যালয় আছে, বহুত তেনেকুৱা আৰ্কিঅলজিকেল চাইট আছে, আৰু বহুতখিনি তেনেকুৱা মানে গুৰুত্বপূৰ্ণ স্থান আছে। তাৰ ভিতৰত হৈছে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানটো ক'ত আছে, যোৰহাটত আছে। টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে, টুকলাই চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত, যোৰহাটত অৱস্থিত, সেইটো কথা মনত ৰাখিব। এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে, টুকলাইত আছে, যোৰহাটৰ টুকলাইত। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত আছে, যোৰহাটত আছে। ভাৰতীয় শস্য সঞ্চয় ব্যৱস্থাপনা আৰু গৱেষণা প্ৰতিষ্ঠান ক'ত আছে, যোৰহাটত আছে। কেন্দ্ৰীয় মুগা এৰী গৱেষণা তথা প্ৰশিক্ষণ প্ৰতিষ্ঠান ক'ত আছে, যোৰহাটত আছে। তাৰপিছতে কেইখনমান বিশ্ববিদ্যালয় আছে, এখন হৈছে অসম কৃষি বিশ্ববিদ্যালয়, সেইখনো ক'ত আছে, যোৰহাটত আছে। কাজিৰঙা বিশ্ববিদ্যালয় ক'ত আছে, যোৰহাটত আছে। অসম মহিলা বিশ্ববিদ্যালয় ক'ত আছে, যোৰহাটত আছে। এইখন অসম মহিলা বিশ্ববিদ্যালয়খনৰ কথা সুধিছিলে এবাৰ এক্সামত আহিছিলে, অসম মহিলা বিশ্ববিদ্যালয়খন কোনখন জিলাত আছে বা ক'ত অৱস্থিত, এইটো এটা কুৱেশ্যন অহা দেখা গৈছিল। আৰু অসম কৃষি বিশ্ববিদ্যালয়খনো ইম্পৰ্টেণ্ট হয়। তো কাৰিকৰী শিক্ষানুষ্ঠান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অৰ্থাৎ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আছে। প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আছে। তাৰপিছতে JB কলেজ আছে, JB কলেজ অৰ্থাৎ জগন্নাথ বৰুৱা কলেজ আছে। তো এনেধৰণে বহুকেইখন গুৰুত্বপূৰ্ণ স্থান যোৰহাটত আছে। তো এইখিনি কথা আপোনালোকে মনত ৰাখিব যোৰহাটৰ বিষয়ে। যোৰহাটত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আছে, গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান আছে, সেইখিনি কথা আপোনালোকে মনত ৰাখিব। তো ভিডিঅ'টোত এইখিনি আছিলে, আৰু এক্সামৰ কাৰণে যিখিনি গুৰুত্বপূৰ্ণ মই সেই গোটেইখিনি আপোনালোকক ইয়াতে লৈ আহিছিলোঁ, আৰু সেই গোটেইখিনি আপোনালোকক ইতিমধ্যে জনালোঁ। তো ইয়াৰ বাহিৰে আৰু আহিব তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব নালাগে যিখিনি এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ। এতিয়া যোৰহাট জিলাখনত আৰু বহুত ধৰণৰ তথ্য আছে, সেইখিনি তথ্য আমি আমাৰ পৰীক্ষাৰ কাৰণে যিহেতু এটা নিৰ্দিষ্ট চিলেবাছ ফ'ল' কৰি পেলাই পঢ়িছোঁ, বা নিৰ্দিষ্ট এটা আমাৰ লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি পঢ়িছোঁ। সেইকাৰণে আমাক যিখিনি লাগে আমি সেইখিনিহে গ্ৰহণ কৰিম। সেইকাৰণে মই যোৰহাটৰ যিখিনি গুৰুত্বপূৰ্ণ তথ্য বা গুৰুত্বপূৰ্ণ বিষয় আমি সেইখিনিহে আপোনালোকৰ ওচৰত লৈ আহিছোঁ। তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্টত লিখিব পাৰে। তাৰপিছতে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আমাৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকে। থেংক ইউ।